গিৰিয়েকৰ ব্যৱসায়টো আমি দিব পাৰোঁ। ঘৰত 10 গৰাকী মহিলা লগ লাগি আমি এটা সমিতিও খুলিব পাৰোঁ। 1 লাখ টকা হ'ব। আৰু ঘৰত যদি একো কৰিব নোৱাৰোঁ, 50ডাল চেগুনৰ গছ বা 50ডাল আগৰৰ গছ লগালেও আমাৰ কামটো হৈ যাব। এই 10,000 টকা যোনে মই কোৱাৰ দৰে ভাল কৰি ব্যৱহাৰ কৰে, তেওঁলোকক মই আৰু পিছত তেওঁলোকৰ বেংক একাউণ্টত মই আৰু 25,000 টকা জমা কৰিম। হ'ব? প্ৰথমতে হ'ল চাবি ঠেলা ঠেলি দিলে 10,000 টকা পাব প্ৰথম, আৰু দ্বিতীয় ইনষ্টলমেণ্টত পাব 25,000 টকা। এতিয়া ল'ৰা ছোৱালীবিলাকক মই ক'লো যে 1.5 লাখ চাকৰি ওলাব, 1 লাখ হ'ল, 50,000 আকৌ ওলাব। মই যেতিয়া মুখ্যমন্ত্ৰী হৈ থাকিম বা বিজেপিৰ চৰকাৰ থাকিব, বছৰে বছৰে চাকৰি ওলাই থাকিব। আৰু বিজেপিৰ চৰকাৰে চাকৰিৰ নামত কেতিয়াও টকা নাখায়। কংগ্ৰেছে অংগনবাড়ী নামত চাকৰি খাইছিলে, কেতিয়াও বিজেপিয়ে পইচা নাখায়। কিন্তু চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালী পঢ়িব লাগে। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে, বিলাসীপাৰা ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে নে নাই? দুদিন পিছত হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিব। আমাৰ বিলাসীপাৰা ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডাৰীও পাছ কৰিব। এইবাৰ মেট্ৰিকে পাছ কৰক বা হায়াৰ ছেকেণ্ডাৰীয়ে পাছ কৰক, আমাৰ ল'ৰা ছোৱালীক আমি কলেজত এডমিশ্যন দিব লাগিব। এতিয়া কলেজৰ এডমিশ্যন দিওঁতে আমাক 15,000 টকা লাগে। আমি টকাটো ক'ত পাম? সেইকাৰণে এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে কলেজত এডমিশ্যন এইবাৰ আমি বিনা পইচাত কৰি দিম, কোনেও 1 পইচাও দিব নালাগে। বুজি পালে? ইয়াৰ পিছত যিবিলাক ল'ৰা আৰু ছোৱালী কলেজত এডমিশ্যন ল'ব, এডমিশ্যন ফিজ কাৰো নালাগে। কিন্তু যিবিলাক ছোৱালী কলেজত এডমিশ্যন ল'ব, তেওঁলোকৰ বেংক একাউণ্টত মামাই 10,000 টকা প্ৰত্যেক বছৰে দিব। প্ৰত্যেক বছৰে দিব, এদিন দুদিন নহয়। তাৰমানে যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, তেওঁলোকক কোনে পঢ়াব? মামাই পঢ়াব। তেওঁলোকৰ ল'ৰাবিলাকক দেউতাক মাক আৰু চৰকাৰে পঢ়াব, আৰু ছোৱালীক মামাই পঢ়াব। পঢ়িলে 10,000। তাৰমানে মোৰ এটা ইচ্ছা যে ছোৱালীবিলাক সৰু বয়সতে বিয়া হ'ব নালাগে। আজি চৰকাৰী চাকৰি